অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা ডিগবৈ সমিতিৰ ৰাষ্ট্ৰীয় ঘাটত অৱৰোধ কাৰ্যসূচী ডিগবৈ বৰজানত বিহুৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱা যুৱতীক 21 এপ্ৰিলত ৰবি আৰু মুন্না নামৰ দুই যুৱকে নিচাজাতীয় দ্ৰব্য খাই শাৰীৰিক নিৰ্যাতন চলোৱা ঘটনাক লৈ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা ডিগবৈ সমিতিয়ে 2 ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাটত অৱৰোধ কাৰ্যসূচী হাতত লয়। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট আছাম টাইমছ। ইয়াৰ দ্বাৰা জনোৱা যায় যে যোৱা 21 তাৰিখে বৰজান গাঁৱৰ নিবাসী শ্ৰীযুত জগন্নাথ চাওতালৰ কন্যা শ্ৰীমতী কৃষ্ণা চাওতাল 17 বছৰ নামৰ ছোৱালীজনীক একেখন গাঁৱৰ নিবাসী মুন্না ভূমি আৰু ৰবি শইকীয়া নামৰ দুজন পাখণ্ডই কৌশলেৰে ফুচলাই নি দলবদ্ধভাৱে ধৰ্ষণ কৰি কাৰোবাক এই বিষয়ে অৱগত কৰিলে ছোৱালীজনীৰ লগতে পৰিয়াল সদস্যক প্ৰাণে মৰা ভাবুকি প্ৰদান কৰে। যোৱা 8 তাৰিখে পৰিয়ালে স্থানীয় ডিগবৈ থানাত এজাহাৰ দাখিল কৰাত প্ৰশাসনে মুন্না ভূমিজক আটক কৰে যদিও আজি পৰ্যন্ত ৰবি শইকীয়াক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল। সেয়েহে অসম চাহদাৰী ছাত্ৰ সন্থা ডিগবৈ শাখা সমিতিৰ হৈ তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে পাখণ্ড ৰবি শইকীয়াক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবৰ বাবে দাবী জনালোঁ। সভাপতি চন্দন চুৰী, ভাৰপ্ৰাপ্ত সম্পাদক শ্বাহৰুখ নাথ।